নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ ২৪ ঘণ্টা। আজি আমি অসম সংবাদ ২৪ ঘণ্টাই আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ ভূতপাৰা ষ্টেডিয়ামত। আৰু ভূতপাৰা ষ্টেডিয়ামত এইবেলি উদযাপন কৰা হ'ব অসম প্ৰদেশ কুৰুক উৰাও সংঘৰ অষ্টাদশ কেন্দ্ৰীয় ত্ৰিবাৰ্ষিক অধিৱেশন। আৰু তাৰ কাৰণে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হ'ব ধৰিছে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এনেদৰেই বৃহৎ পেণ্ডেল ইয়াত নিৰ্মাণ কৰা হৈ আছে, কিয়নো আগন্তুক ৩০-৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰী ২০২৬ তাৰিখে অনুষ্ঠিত হ'ব এই অনুষ্ঠানটি। আৰু তাক লৈ এতিয়া উদযাপন সমিতিৰ লগতে মূল সমিতিও ব্যস্ত হৈ পৰিছে কাম কাজত। আৰু সঁচাই এক সুন্দৰ পৰিৱেশৰ মাজেৰে চলিছে তেখেতলোকৰ আয়োজন। আৰু কেইদিন পিছতেই তেখেতলোকৰ এই অনুষ্ঠানটি অনুষ্ঠিত হ'ব ভূতপাৰা ষ্টেডিয়ামত। আৰু ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ অধীনস্থ অৰ্থাৎ ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ ভূতপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব অসম প্ৰদেশ কুৰুক উৰাও সংঘৰ অষ্টাদশ কেন্দ্ৰীয় ত্ৰিবাৰ্ষিক অধিৱেশন। আৰু এই অধিৱেশনৰ প্ৰস্তুতি সম্পৰ্কে আমি কিছু কথা জনাৰ চেষ্টা কৰিম। আৰু ইয়াতে আছে উদযাপন সমিতিৰ সভাপতি। প্ৰথমতে আমি তেখেতৰ পৰা কিছু কথা জানিম। আৰু ইয়াৰ লগে লগে যি মূল সমিতিৰ সম্পাদকো আজি আহি পাইছে, তেখেতৰ পৰাও আমি কিছু প্ৰতিক্ৰিয়া ল'ম। চাওঁতে চাওঁতে আপোনালোকৰ অধিৱেশন আহি পালেহি, কি ক'ব? হয়, প্ৰথমে আপোনাৰ চেনেলৰ যোগেদি সমূহ অসমৰ কুৰুক উৰাও জাতিৰ আমাৰ সকলোকে প্ৰথমে জয় ধৰ্মে জনাইছোঁ। আৰু আমি জনাব পাই সুখী হৈছোঁ যে আমাৰ তিনিদিনীয়া কাৰ্যসূচী এটা সিদ্ধান্ত লোৱা হৈছিলে অহা জানুৱাৰীৰ ৩০ আৰু জানুৱাৰী ৩১ আৰু ১ ফেব্ৰুৱাৰী এই তিনিদিনীয়া কাৰ্যসূচীৰ আমি উদযাপন কমিটিৰ ফালৰ পৰা একদম যুদ্ধকালীন প্ৰস্তুতি চলি আছে। আৰু আমাৰ ইতিমধ্যে আমাৰ এই প্ৰাংগণৰ ভূতপাৰা খেলপথাৰৰ প্ৰাংগণত ইতিমধ্যে পেণ্ডেলৰ কাম মানে ৮০% সমাপন হৈছে। আৰু আমি এই অনুষ্ঠানত আমাৰ প্ৰতিনিধি ৩০ তাৰিখৰ পৰা আৰম্ভ হ'ব। আৰু এই প্ৰতিনিধিত আমাৰ দুবৰীৰ পৰা শদিয়ালৈকে অসমৰ প্ৰতিটো জিলাৰ পৰা আমাৰ প্ৰথম দিনাই মোটামুটি ১,০০০ প্ৰতিনিধি ৩০ তাৰিখে মানে অংশগ্ৰহণ কৰিব। আৰু ৩১ তাৰিখে তাৰ ডাবুল হৈ যাব, প্ৰায় মোটামুটি ২,০০০ৰ ওপৰত আমাৰ প্ৰতিনিধি সমাগম হ'ব। আৰু এই অনুষ্ঠানত আমি জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ এই অনুষ্ঠানত বিশেষকৈ ইতিমধ্যে যোগাযোগ কৰিছে সদূৰ উৰিষ্যাৰ পৰাও আমাৰ প্ৰতিনিধি ইয়াত সমাগত হ'ব। আৰু সদূৰ আমাৰ ঝাৰখণ্ড, মধ্যপ্ৰদেশ, ৱেষ্ট বেংগল আৰু ইফালে আমাৰ ত্ৰিপুৰা ৰাজ্যৰ পৰাও আমাৰ প্ৰতিনিধি ইয়াত সমাগত হ'ব। গতিকে আমাৰ এই তিনিদিনীয়া কাৰ্যসূচীত শেষত আমাৰ যিটো মুকলি সভা, এই মুকলি সভাত আমাৰ বিশেষভাৱে আমাৰ মাজত উপস্থিত হ'ব ডক্টৰ আশা লাকৰা। তাই হ'ল আমাৰ যিটো আমাৰ জনজাতি আয়োগৰ সদস্যা হয়। আৰু তেখেতে আমাৰ যিহেতু ওৰাং জাতিৰ যিহেতু দীৰ্ঘদিনীয়া দাবী আছে, জনজাতিৰ পৰা আমি বঞ্চিত হৈ আছোঁ। আৰু তাই আমাৰ এই মাজত বিশেষ বিশিষ্ট অতিথি হিচাপে আমি নিমন্ত্ৰণ জনাইছোঁ। আমাক কনফাৰ্মেশ্যন দিছে বাইদেউগৰাকী উপস্থিত হ'ব মুকলি সভাত। আৰু আমাৰ তেখেতৰ পৰা আমাৰ জনজাতিকৰণৰ বা আদি কৰি আমাৰ অসমৰ বিভিন্ন মন্ত্ৰী বা যিমান আমাৰ ৰাজনীতিজ্ঞ বা বুদ্ধিজীৱী সকলকো মাতা হৈছে। আৰু ইতিমধ্যে সেই অনুষ্ঠানৰ জৰিয়তে আমি আমাৰ অসম প্ৰদেশ কুৰুক উৰাও সংঘৰ যিখিনি আমাৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিকভাৱে যি আমাৰ দাবীসমূহ আছে, এই দাবীসমূহো মানে ৰাইজৰ আগত দাঙি ধৰিম। হয়, ইতিমধ্যে শুনিলে উদযাপন সমিতিৰ সভাপতিয়ে কথাখিনি জনাইছে, কিয়নো আগন্তুক ৩০-৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰী ২০২৬ তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই অনুষ্ঠানটি। আৰু অসম প্ৰদেশ কুৰুক উৰাও সংঘৰ অষ্টাদশ কেন্দ্ৰীয় ত্ৰিবাৰ্ষিক অধিৱেশন যিহেতু অনুষ্ঠিত হ'ব, তাৰ কাৰণে প্ৰস্তুতি তুংগত তুলিছে তেখেতলোকে। আৰু এই অনুষ্ঠানত শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। আৰু আমি জানিব পৰা মতে অন্যান্য ৰাজ্যৰ পৰাও প্ৰতিনিধি ইয়াত আহিব। আৰু ইয়াতে আজি উপস্থিত হৈছে সংগঠনটোৰ মূল সমিতিৰ সম্পাদক। আমি তেখেতৰ পৰা এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে আপোনালোকৰ অধিৱেশনক লৈ চলিছে ব্যাপক প্ৰস্তুতি, কি ক'ব আজিৰ দিনটোত? প্ৰথমে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি অসমত বসবাস কৰা যিমান কুৰুক উৰাং লোকসকল আছে, তেখেতক মই অসম প্ৰদেশ কুৰুক উৰাং কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা জয় ধৰ্মে জনাইছোঁ। লগতে আমাৰ অসম প্ৰদেশ কুৰুক উৰাং সংঘ প্ৰতিষ্ঠা কালৰ পৰাই অসমত বসবাস কৰা কুৰুক উৰাং লোকসকলৰ হকে বিভিন্ন দিশত কাম কৰি আহিছে আৰু কাম কৰি যাব। গতিকে প্ৰত্যেক কুৰুক উৰাং ৰাইজক মই আগন্তুক
31 জানুৱাৰী আৰু 1 ফেব্ৰুৱাৰী 2026 তাৰিখে ভোটপাৰা শোণিতপুৰ জিলাৰ ভোটপাৰাত অনুষ্ঠিত হ'বলগীয়া কেন্দ্ৰীয় স্নাতক ত্ৰিবাৰ্ষিক অধিৱেশন লগতে অসম প্ৰদেশ কুৰুকুৰাং মহিলা সমিতিৰ প্ৰথম ত্ৰিবাৰ্ষিক অধিৱেশনত সকলোকে সাধাৰণ নিমন্ত্ৰণ জনাইছোঁ, যাতে সকলোৱে দলে বলে আহি যোগদান কৰি আমাৰ এই অধিৱেশনটো সাফল্যমণ্ডিত কৰি তোলক। আৰু এই অধিৱেশনৰ জৰিয়তে আমি অসম চৰকাৰক জনাব বিচাৰিম আৰু দাবী কৰিব বিচাৰিম যে অসমত খাটি খোৱা এই ওৰাং জনগোষ্ঠীৰ লোকসকলক সকলো দিশৰ পৰা যদি চাই আপোনালোকে জনজাতিকৰণৰ মৰ্যাদাৰ অধিকাৰ আছে, কিন্তু এতিয়ালৈকে এই অসম চৰকাৰে জনজাতিকৰণ দিওঁ বুলি জনজাতিকৰণ নিদিয়াৰ বাবে আমি অসম চৰকাৰক এই অধিৱেশনস্থলীৰ পৰাই আমি দাবী উত্থাপন কৰিম আৰু আগন্তুক বিধানসভা নিৰ্বাচনৰ আগে যাতে তেখেতে এই ওৰাং জনগোষ্ঠীৰ যিটো জনজাতীয় দাবী সেই দাবীটো যাতে পূৰ্ণ কৰে। লগতে আমি এই অধিৱেশনস্থলীৰ পৰা আৰু এটা নতুন চিন্তাধাৰাৰ দিশ এটা আগবঢ়াই লৈ যাম, যিহেতু ওৰাং আমি বয়সস্থ লোকসকলে জাতিটো উন্নয়নৰ হকে কাম কৰি আছোঁ সংঘৰ যোগেদি। ইয়াৰ লগে লগে আমি মহিলা সমিতি আছে, ধৰ্মসভা আছে, আৰু আমি এটা নতুনকৈ এটা প্ৰতিষ্ঠা কৰিব লৈছোঁ কুৰুকুৰাং যুৱ সন্মিলন বুলি। এই সন্মিলনে আগন্তুক উঠি অহা যুৱক যুৱতীসকলক একত্ৰিত কৰি সামাজিক শৈক্ষিক আদি ক্ষেত্ৰত আগবঢ়াই নিয়াত উদ্যোগনিমূলক যোগাব আৰু উঠি অহা যুৱক যুৱতীসকলক জাতিৰ প্ৰতি যি দায়বদ্ধতা, দেশৰ প্ৰতি যি দায়বদ্ধতা, সেই দায়বদ্ধতাক মানে যুৱক যুৱতীসকলক আগুৱাই নিব বুলি মই আশা কৰোঁ। আৰু এই অধিৱেশনস্থলীৰ পৰা আমি এটা সম্পূৰ্ণ নতুন এটা সমিতি, কটকটীয়া সমিতি এটা পাম বুলি আশা কৰোঁ, যিহেতু অধিৱেশন। আৰু এই সমিতিয়ে আগন্তুক দিনত ওৰাং জাতিটোৰ হকে বিভিন্ন দিশতে কাম কৰি হয়তো চৰকাৰৰ হকতো আলোচনা বিলোচনা কৰি জাতিটোৰ যি মৰ্যাদা, সাংবিধানিক অধিকাৰৰ যি মৰ্যাদা, সেইটো আনিবলৈ চেষ্টা কৰিব। ধন্যবাদ। হয়, ইতিমধ্যে শুনিলে অসম প্ৰদেশ কুৰুকুৰাও সংঘত এতিয়া নতুন সংযোজন হ'ব। নতুন সংযোজন হিচাপে তেখেতলোকে ভাতৃ সংগঠন জন্ম দিব, যুৱ সংগঠন এটা জন্ম দিব। এই কথাও আজি সদৰি কৰিছে কেন্দ্ৰীয় সম্পাদকে। আৰু ইয়াত আৰু প্ৰতিনিধি আছে, আমি তেখেতলোকৰ পৰাও কিছুকৈ কথা জনাৰ চেষ্টা কৰিম। প্ৰথমতে অসম প্ৰদেশ কুৰুকুৰাও সংঘৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ জয় ধৰ্মে জনাইছোঁ। ইতিমধ্যে আমাৰ অধিৱেশনস্থলীত সম্পূৰ্ণকৈ আমাৰ যিখিনি আমাৰ কাম কাজ সম্পূৰ্ণ হৈ উঠিছে, 80% হৈছে অলৰেডি। তো অসমত যিমানখিনি আমাৰ কুৰুখ ৰাইজ আছে, এই অধিৱেশনস্থলীত চবে যাতে দলে বলে ওলাই আহক, সেইটোৱে কামনা কৰিছোঁ। হয়, ইতিমধ্যে শুনিলে আজি সকলোৰে এটাই আহ্বান, কিয়নো আগন্তুক 30, 31 জানুৱাৰী আৰু 1 ফেব্ৰুৱাৰী তাৰিখে তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব অসম প্ৰদেশ কুৰুকুৰাও সংঘৰ অষ্টাদশ ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন। আৰু এই অধিৱেশনত সকলোৱে আহক, সহযোগ কৰক, তাৰে কামনা কৰিছে। ইয়াত আৰু প্ৰতিনিধি আছে, আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। কি আহ্বান থাকিব ৰাইজলৈ? হয়, গণমাধ্যম যোগেদি মই ক'ব বিচাৰোঁ যে সমগ্ৰ অসমত থকা অসম প্ৰদেশ কুৰুকুৰাও সংঘৰ যিটো ওৰাং ৰাইজ, সকলোকে মই আমাৰ এই অধিৱেশন স্থলীত ৱেলকাম জনাইছোঁ। আৰু লগে লগে সমগ্ৰ অসমৰ অসমীয়া জনগোষ্ঠীৰ প্ৰত্যেকটো সমাজকে আমি ৱেলকাম জনাইছোঁ, যাতে আমাৰ ওৰাং সমাজখন কেনেকৈ আগুৱাই যাব, এই গোটেইখিনি বস্তুকে গণমাধ্যম যোগেদি আমি আজি নেওতা জনাইছোঁ, যাতে সকলোৱে ইয়াত আহি সমাগম হওক, তাকে আমি কামনা কৰিছোঁ। হয়, ইতিমধ্যে শুনিলে আজি এই অনুষ্ঠানলৈ সকলোকে আদৰণি জনাইছে অসম প্ৰদেশ কুৰুকুৰাও সংঘৰ বিষয়ববীয়াসকলে। আৰু তেখেতলোকে সকলোলৈ আহ্বান জনাইছে, সকলোৱে আহক। আগন্তুক তিনিদিনৰ যি অনুষ্ঠান হ'বলৈ গৈ আছে এই ভোটপাৰা ষ্টেডিয়ামত, আৰু ইয়াত আহি তেখেতলোকৰ এই অনুষ্ঠান সাফল্যমণ্ডিত কৰাৰ কাৰণে সকলোৱে সহযোগ কৰক, আৰু সকলোৰে সহযোগত অনুষ্ঠানটি নিয়াৰিকৈ পৰিচালিত হওক, তাৰে কামনা কৰিছে তেখেতলোকে। ইয়াত আৰু এগৰাকী এই কুৰুখ সমাজৰ যুৱক আছে, আমি তেখেতৰ পৰা চমুকে কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব চমুকে, কি ক'ব? মই চমুকে আমাৰ কুৰুখ ওৰাং যিবিলাক অসমবাসীক চবকে যাতে দলে বলে ওলাই আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। কি ক'ব আজিৰ দিনটোত? হয়, সুন্দৰ যিটো পৰিৱেশ হ'বলৈ গৈ আছে 30, 31 আৰু 1 ফেব্ৰুৱাৰী তাৰিখে অসমবাসী সমূহ কুৰুখ ওৰাং সংঘৰ অৰ্থাৎ কুৰুখ ওৰাং ৰাইজ সকলো ওলাই আহক। নিজৰ জাতিৰ যিবিলাক কলা কৃষ্টি আছে, সাংস্কৃতিক আছে, যিবিলাক আজি এতিয়া সময়ত বিকৃতি হ'বলৈ ধৰিছে, সেই বিকৃতিৰ পৰা যাতে ৰক্ষা পৰে। কাৰণ নিজৰ জাতিৰ পৰিচয় হৈ গ'ল নিজৰ কলা কৃষ্টি, তাৰ বাহিৰে অন্য একো নাই। যদি নিজৰ কলা কৃষ্টি যদি হেৰাই যায়, লুপ্ত হৈ যায়, নিজৰ জাতিটো
পৰিচয় হেৰাই যায়। সেয়েহে চৰকাৰো এটা সুবিধা পায়, নিজৰ কলাকৃষ্টি যদি হেৰাই যোৱাৰ লগে লগে জনজাতিকৰণৰ যিটো মৰ্যাদা সেইটোৰ পৰাও বঞ্চিত হয়। সেয়েহে সমূহ ওৰাওঁ কুৰুং ৰাইজ যাতে ওলাই আহক এই অধিৱেশনৰ পৰা, আৰু সুন্দৰ এটা বাতাবৰণ এটা তৈয়াৰ কৰক, যাতে চৰকাৰো বাধ্য হ'ব এই জনজাতিকৰণ কৰিবলৈ কাৰণে। ধন্যবাদ। হয়, ইতিমধ্যে শুনিলে সংস্কৃতি থাকিলেহে জাতি থাকিব, ভাষা থাকিলেহে জাতি থাকিব, এই বাক্যশাৰী আজি ইয়াতো তেখেতলোকে উচ্চাৰিত কৰিছে। কিয়নো সংস্কৃতি যদি বিলুপ্ত হয় তেতিয়াহ'লে জাতি এটা কেতিয়াও সংৰক্ষিত হৈ নাথাকে, আৰু জাতিক যদি সংৰক্ষিত কৰিব লাগে তেতিয়াহ'লে প্ৰথমতে সংস্কৃতি সংৰক্ষণ কৰিব লাগিব। এই কথাখিনি আজি তেখেতলোকে ইয়াত দোহাৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশৰ মাজেৰে অনুষ্ঠিত হ'ব অসম প্ৰদেশ কুৰুক ওৰাওঁ সংঘৰ অষ্টাদশ ত্ৰিবাৰ্ষিক অধিৱেশন, আৰু এই অধিৱেশনক লৈ এতিয়া চলিছে ব্যাপক প্ৰস্তুতি। আমি দেখাই আছোঁ এক বৃহৎ পেণ্ডেল হৈ উঠিছে ভূতপাৰা ষ্টেডিয়ামত, আৰু এই পেণ্ডেলতে শদিয়াৰ পৰা ধুবুৰীৰ অজস্ৰ লোকে অংশগ্ৰহণ কৰিব এই অনুষ্ঠানত, আৰু প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰিব এই অনুষ্ঠানত। আৰু চৌদিশে মাত্ৰ পেণ্ডেলৰ যি পৰিৱেশ, সঁচাই এক বৃহৎ পৰিসৰৰ পেণ্ডেল তেখেতলোকে নিৰ্মাণ কৰি আছে, আৰু এই পেণ্ডেলতে অনুষ্ঠানটি নিয়াৰিকৈ অনুষ্ঠিত হ'ব। আৰু ইতিমধ্যে ইয়াৰ পৰ্যবেক্ষণৰ কাৰণে তেখেতলোকৰ বিষয়ববীয়াসকল ইয়াত আহি উপস্থিত হৈছে। সঁচাই এক সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে ভূতপাৰা ষ্টেডিয়ামত। আৰু শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজচক্ৰ এলেকাৰ ভূতপাৰা ষ্টেডিয়ামত আগন্তুক 30-31 জানুৱাৰী আৰু 1 ফেব্ৰুৱাৰী 2026 তাৰিখে এই কুৰুক সমাজৰ যি অনুষ্ঠান, এই অনুষ্ঠানত সকলোৱে সহযোগ কৰক, সাফল্যমণ্ডিত কৰি তোলক, আমিও তাৰে আহ্বান জনাইছোঁ। আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ঢেকীয়াজুলি ৰাজচক্ৰ এলেকাৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।